মুভিখনৰ আৰম্ভণিতে এজোপা গছত বহুত মৰম লগা ছোৱালী এজনী দেখি পাওঁ। তাইৰ মূৰত শিং আছে আৰু পাখিও আছে। তাইৰ বয়স 10 আৰু 11 বছৰমান হ'ব আৰু তাইৰ নাম হৈছে মেলিফিচেণ্ট। তাই এজনী মৰম লগা পৰী হয় আৰু তাই যাদু থকা জংঘলত বাস কৰে। তাই আজিলৈকে বাহিৰৰ পৰিৱেশখনেই দেখি পোৱা নাই। তাইৰ কাৰণে জংঘলখনেই সকলো। আপোনালোকে এইটো বুজিব যে তাই আজিলৈকে মানুহকে দেখি পোৱা নাই, মানুহ কেনেকুৱা। আৰু তাই তথাপিতো জংঘলখনতে সুখী। এই যাদু থকা জংঘলখনত বিভিন্ন ধৰণৰ জীৱ-জন্তু দেখি পোৱা যায়। এদিন মেলিফিচেণ্টে ক'ৰবাত যাব লৈছিলে, তেতিয়া এজন সৰু ল'ৰা দেখি পায় আৰু বয়স ক্ষেত্ৰত ক'বলৈ গ'লে দুয়োজনৰে সমান হ'ব। মেলিফিচেণ্টে সোধে, তুমি কোন হয়, ক'ৰ পৰা আহিছা? তেতিয়া ল'ৰাজনে কয়, মই ওচৰৰ ৰাজ্যখনত থাকোঁ, তাৰ পৰাই আহিছোঁ। ইয়াত মই হীৰা দেখি পাওঁ আৰু সেই হীৰা ল'বৰ কাৰণে আহিছিলোঁ। তেতিয়া মেলিফিচেণ্টে সেই হীৰা লয় আৰু কয়, ব'লা মই তোমাক অকণমান আগবঢ়াই আহোঁ। তেতিয়া ল'ৰাজনে কয়, মই যাব পাৰিম আৰু তুমি মোৰ লগত বন্ধুত্ব কৰিবা নেকি? মই কেতিয়াবা আহিব পাৰিমনে ইয়াত তোমাৰ লগত খেলিবৰ কাৰণে? তেতিয়া মেলিফিচেণ্টে কয়, এইটো এটা যাদুই জংঘল হয় আৰু ইয়াত তুমি অহাটো ইমান ভাল নহ'ব, তথাপিতো চাম বাৰু, তেনেকৈ কয়। এতিয়া ল'ৰাজন গুচি যায় নিজৰ ৰাজ্যলৈ আৰু ল'ৰাজন থকা সেই ৰাজ্যখনে এই যাদু থকা জংঘলখনৰ ৰাজত্ব কৰিব বিচাৰে আৰু এই কথাটো ল'ৰাজন আৰু মেলিফিচেণ্টে গম নাপায়। এতিয়া ল'ৰাজন আৰু মেলিফিচেণ্টৰ মাজত ভাল বন্ধুত্ব হৈ যায়, লগতে খেলা-ধূলা কৰে। এনেকৈয়ে বহুত বছৰ পাৰ হৈ গ'ল আৰু এতিয়া দুয়োজনে ডাঙৰ হ'ল আৰু ডাঙৰ হৈ দুয়োজনে ইজনে সিজনক পচন্দ কৰিব ল'লে। তেতিয়া মেলিফিচেণ্টে বুজিছিল যে মানুহ আমাৰ শত্ৰু নহয় বুলি, অৰ্থাৎ মানুহে আমাক একো অপকাৰ নকৰে। কিন্তু তাই এইটো নাজানে যে মানুহ বহুত লোভীয়া হয় আৰু সেই ল'ৰাজন অহা বহুত দিন হ'ল আৰু তাৰ পিছত অহাই নাছিলে। সেইকাৰণে মেলিফিচেণ্টে সেই ৰাজ্যখনৰ ফালে চাই আছিলে আৰু চাই থাকোঁতে বেলেগ এখন ৰাজ্যৰ পৰা ৰজা এজন আহিছিলে আৰু সেই ৰজাজনে নিজৰ বহুত সৈন্যবাহিনী লৈ আহিছিল। তাকে দেখি মেলিফিচেণ্টে বহুত ভয় কৰিছিল যে জংঘলখনত কিবা হ'ব বুলি। তেতিয়া জংঘলখনক ৰক্ষা কৰিবৰ কাৰণে তাই আগবাঢ়ি আহিছিল। তেতিয়া মেলিফিচেণ্টে ৰজাজনক কয়, তুমি আমাৰ জংঘললৈ আহিব নোৱাৰা, ইয়াত একো তুমি ৰাজত্ব কৰিব নোৱাৰা। তেতিয়া ৰজাজনে কয়, মোৰ তোমাৰ লগত একো কথাই নাই। তেতিয়া নিজৰ সৈন্যবাহিনীখিনি অৰ্ডাৰ দিয়ে আৰু কয়, এই পৰিজনীৰ ডেড বডিটো মোক লাগে বুলি। আৰু সেই সৈন্যবাহিনীখিনি জংঘলৰ মাজলৈ সোমাই আহিছিল। সেই সময়তে জংঘলৰ মাজৰ পৰা বিভিন্ন ধৰণৰ যাদু থকা জন্তুবোৰ ওলাই আহিছিল আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছিল আৰু দুটা দলৰ মাজত সেই সময়তে যুদ্ধ হৈছিলে। এই যুদ্ধত ৰজা আৰু ৰজাৰ সৈন্যবাহিনীখিনি বহুত আঘাত হয় আৰু তেওঁলোকে যাদু থকা সেই জন্তুবোৰৰ লগত যুদ্ধ কৰিব নোৱাৰি পলাই যায়। এতিয়া ৰজাজনক দেখুওৱা হয় আৰু ৰজাজনে কয়, সেইখন জংঘলত বিভিন্ন ধৰণৰ মূল্যৱান সা-সম্পত্তি আছে আৰু মই বুঢ়া হৈ আহিছোঁ, মই যুঁজিব নোৱাৰিলোঁ। যদি কোনোবাই মেলিফিচেণ্টক মাৰিব পাৰে তেতিয়া মই এই ৰাজ্যখনৰ ৰজা বনাম আৰু মোৰ ছোৱালীৰ লগতো বিয়া পাতি দিম। তেতিয়া এজন ল'ৰাই মাত লগায় আৰু কয়, মই যাম মেলিফিচেণ্টক ধৰিবৰ কাৰণে। আৰু সেইজন ল'ৰা কোন জানেনে? আচৰিত হ'ব আপোনালোকে, যিজন ল'ৰা মেলিফিচেণ্টৰ লগতে খেলি ডাঙৰ হৈছিল আৰু তাৰ নাম হৈছে ষ্টিফান। এতিয়া ষ্টিফান জংঘললৈ যায় আৰু জংঘলত মেলিফিচেণ্ট দেখে আৰু মেলিফিচেণ্টে সোধে, তুমি ইমান দিনে কিয় অহা নাছিলা? আমাৰ বন্ধুত্বৰ কথাও তোমাৰ মনত পৰা নাছিলে নে? তেতিয়া ষ্টিফানে কয়, মই অকণমান নিজৰ কামত ব্যস্ত হৈ আছিলোঁ আৰু লগতে তোমাক কওঁ যে আমাৰ ৰজাই তোমাক মাৰিব বিচাৰিছে। এই কথা মই মনে মনে গম পাই তোমাৰ ওচৰলৈ গুচি আহিছোঁ তোমাক ৰক্ষা কৰিবৰ কাৰণে। তুমি মোক মাফ কৰি দিয়া। আৰু মেলিফিচেণ্টে সকলো কথা বিশ্বাস কৰি লয় আৰু মাফ কৰি দিয়ে। এতিয়া দুইজনে কথা পাতিব লয় আৰু মেলিফিচেণ্টে নাজানে যে ষ্টিফান বহুত লোভীয়া হয়। এতিয়া ষ্টিফানে মেলিফিচেণ্টক বেহুচ হৈ যোৱা পানী খুৱাই দিয়ে, যাৰ কাৰণে মেলিফিচেণ্টে বেহুচ হৈ যায়। এতিয়া ষ্টিফানে এখন চাকু লয় আৰু তাইক মাৰিব বিচাৰে, কিন্তু মাৰিব নোৱাৰে। নেক্সট মৰ্ণিং দেখে যে মেলিফিচেণ্ট পৰি আছে আৰু নিজৰ পাখি অৰ্থাৎ ডেউকাকেইখন নাই আৰু নিজে বহুত আঘাত হৈ আছে। তাকে দেখি তাই বহুত কান্দে আৰু চিঞৰে। আৰু এইফালে ষ্টিফানে তাইৰ ডেউকাখিনি লৈ ৰজাৰ ওচৰলৈ আহে আৰু ৰজাক কয়, মই তাইক মাৰি পেলালোঁ আৰু তাইৰ ডেউকাখিনি লৈ আনিছোঁ। তাকে দেখি ৰজাজনে বহুত সুখী হয় আৰু ষ্টিফানক সেই ৰাজ্যৰ ৰজা বনায়। মেলিফিচেণ্টে ডেউকা নথকাৰ বাবে তাই এতিয়া উৰিব নোৱাৰে, ক'তো মন গ'লে যাবও নোৱাৰে আৰু এনেকৈ তাই বহুত দুখ কৰি থাকে। এনেকৈ তাই খোজকাঢ়ি গৈ আছিল আৰু দেখিছিল এজন চিকাৰীয়ে
কাউৰী এজনীকে ধৰি লৈছিলে আৰু তাই এইবোৰ সহ্য কৰিব নোৱাৰে। তেতিয়া তৎক্ষণাতে সেই কাউৰীজনীক মানুহ বনাই দিয়ে আৰু সেই মানুহটোক দেখি চিকাৰীজনে ভয়তে পলাই যায়। এতিয়া সেই ল'ৰাজনে মেলিফিচেণ্টক সোধে, তুমি মোক কিয় মানুহ বনালা? তেতিয়া মেলিফিচেণ্টে কয়, মই ইয়াৰ উত্তৰ দিব নোৱাৰোঁ, কিন্তু মোৰ দুখ লাগিলে সেইকাৰণে মই তোমাক মানুহ বনালোঁ। আৰু তেতিয়া সেই ল'ৰাজন মানুহ হোৱাৰ কাৰণে বহুত সুখী আৰু কয়, মই তোমাক সকলো ধৰণৰ সহায় কৰি দিম যি তুমি বিচাৰা। তেতিয়া মেলিফিচেণ্টে মানি লয় আৰু সেই ল'ৰাজনৰ নাম থয় ডেভিল। ডেভিলে এতিয়া দুটা ৰূপ ল'ব পাৰে, কাউৰী আৰু মানুহ। কাউৰী হিচাপে গৈ ষ্টিফান থকা ৰাজ্যৰ সকলো খবৰ মেলিফিচেণ্টক দিয়ে আৰু এনেকৈ মেলিফিচেণ্টে গম পায় ষ্টিফানৰ লোভীয়া কথা আৰু ষ্টিফানৰ সকলোখিনি খবৰ। এইখিনি গম পোৱাৰ পিছত মেলিফিচেণ্টে মানুহক ঘিণ কৰিব লয়। মানুহৰ প্ৰতি থকা মৰম, ভালপোৱা, বিশ্বাস এই সকলোবিলাক আঁতৰাই পেলাই খঙত। ষ্টিফানৰ বিয়া ৰজাৰ ছোৱালীজনীৰ লগত হৈ যায় আৰু তেওঁলোকৰ মাজত এজনী সৰু ছোৱালী জন্ম হয় আৰু সেই ছোৱালীজনী জন্ম হোৱাৰ কাৰণে সেই ৰাজ্যখনত বহুত ডাঙৰকৈ চেলিব্ৰেশ্যন পতা হয় আৰু এই চেলিব্ৰেশ্যনত ক'ৰ পৰা কিমান দূৰৰ পৰা মানুহ আহিছে তাৰ কথা কোনেও গম নাপায় আৰু সেই পাৰ্টিত মেলিফিচেণ্টো যায় কাৰণ মেলিফিচেণ্টক বহুতে চিনি নাপায়। এতিয়া মেলিফিচেণ্টে সৰু ছোৱালীজনীক কয়, তুমি বহুত মৰম লগা, কিন্তু তুমি 16 বছৰতে মৰি যাবা। আৰু এই কথা গম পাই ৰজাজনে মেলিফিচেণ্টক কয়, তুমি এইবোৰ কি কৈছা? মোৰ খঙত তাইক এনেধৰণৰ হাও নিদিবা বুলি। তেতিয়া মেলিফিচেণ্টে কয়, ময়ো এজনী ছোৱালী আছিলোঁ, কিন্তু তুমি কি কৰিলা মোৰ লগত? তথাপিতো মেলিফিচেণ্ট যিহেতু ভাল পৰি আছিলে সেইকাৰণে আৰু এষাৰ কথা কয়, তাই যেতিয়া 16 বছৰ হৈ যাব তেতিয়া তাই যদি প্ৰকৃত প্ৰেমিকক লগ পায় তেতিয়া তাইৰ মৃত্যু নহ'ব। আৰু এই কথা শুনি ষ্টিফানে তিনিজনী সৰু পৰীক মাতে আৰু কয়, মোৰ ছোৱালীক তোমালোকে লৈ যোৱা দূৰলৈ আৰু 16 বছৰ হোৱাৰ পাছতহে আহিবা। মেলিফিচেণ্টৰ এনেধৰণৰ কথাৰ বাবে পুনৰবাৰ ষ্টিফানে জংঘলৰ ওপৰত আক্ৰমণ কৰে, কিন্তু তেওঁলোকে আক্ৰমণ কৰি জিকিব নোৱাৰে কাৰণ মেলিফিচেণ্টে নিজৰ শক্তি ব্যৱহাৰ কৰি জংঘলখন মজবুত কৰি থয় আৰু তাৰ ভিতৰত কোনো ধৰণৰ মানুহ সোমাব নোৱাৰে। আৰু সেই তিনিজনী পৰীয়ে সেই ৰাণীজনীক ক'লৈ নিছে, ক'ত আছে সকলোবিলাক কথা মেলিফিচেণ্টে গম পায় আৰু সেই অকণমানি ৰাণীজনীৰ নাম হৈছে অৰোৰা। মেলিফিচেণ্টে অৰোৰাক দেখিব নোৱাৰে সেইকাৰণে তাইক ভয় খুৱায়, কিন্তু অৰোৰাই মেলিফিচেণ্টক দেখি ভয় নাখায় আৰু হাঁহে আৰু তাকে দেখি মেলিফিচেণ্টে তাইক মৰম কৰিব লয় আৰু তাইৰ প্ৰতি ভালপোৱা জাগে। আৰু ৰাণী অৰোৰাক কেয়াৰ কৰা সেই তিনিজনী পৰী কেয়াৰলেছ আছিলে, অৰোৰাক ভালকৈ কেয়াৰ লোৱা নাছিলে। অৰোৰা ক'ত পৰি গ'ল সকলোবিলাকত খবৰ মেলিফিচেণ্টে জানে আৰু মেলিফিচেণ্টে তাইক সকলো বিপদৰ পৰা ৰক্ষা কৰে। এতিয়া অৰোৰাৰ 15 বছৰ হৈ গ'ল। অৰোৰাক যিহেতু সৰুতে জংঘললৈ অনা হৈছিলে সেইকাৰণে তাই মানুহক দেখি পোৱা নাছিলে, অৰ্থাৎ বাহিৰৰ পৃথিৱীৰ কথা গম নাপায়। আৰু যিটো মেলিফিচেণ্টৰ লগতো হৈছিলে, মেলিফিচেণ্টে সৰুৰ পৰাই অকলে আছিলে জংঘলত, তাই মানুহক কেনেকুৱা মানুহৰ প্ৰতি একো গম পোৱা নাছিলে। আৰু এদিন তাই ওলাই আহিছিলে বাহিৰৰ পৰিৱেশখিনি চাবৰ কাৰণে আৰু বাহিৰত দেখিছে সকলো গছ গছনি, অৰ্থাৎ ডাঙৰ ডাঙৰ কাঠৰ কুণ্ডা। আৰু তেতিয়া তাই গম পাইছিল যে তাইৰ ওচৰত কোনোবা আছে। তেতিয়া তাই চিঞৰি কৈছিল যে কোন আছা, আহা মোৰ ওচৰলৈ। মেলিফিচেণ্ট আহে তাইৰ ওচৰলৈ আৰু অৰোৰাই মেলিফিচেণ্টক দেখি কয়, মই তোমাক সৰুৰ পৰাই দেখি ডাঙৰ হৈছোঁ, তুমি মোক বহুত কেয়াৰ লোৱা, মই যিটো বিপদত পৰোঁ সেইটো বিপদৰ পৰাই তুমি মোক ৰক্ষা কৰা, তোমাক মোৰ বহুত ভাল লাগে আৰু তোমাৰ লগত থকা সেই কাউৰী যে মানুহ হৈ যায় তাকো মোৰ বহুত ভাল লাগে। অৰোৰাৰ কথাখিনি শুনি মেলিফিচেণ্টৰ বহুত ভাল লাগিলে, যিখিনি কথা তাই কেতিয়াও আশা কৰা নাছিলে আৰু তাইৰ প্ৰতি আৰু মৰম ভালপোৱাবোৰ বাঢ়ি গ'ল কাৰণ তাইতো বেয়া পৰি নাছিলে, ভাল পৰি আছিলে। আৰু এতিয়া মেলিফিচেণ্ট আৰু অৰোৰা ভাল বন্ধুত্ব হৈ গৈছিলে, একেবাৰে মাক আৰু জীয়েকৰ নিচিনা। লগতে দুয়োগৰাকী থাকে, কথা পাতে, খেলা ধূলা কৰে, সকলো ভাল ভাল সময়খিনি দুয়োগৰাকী একেলগতে পাৰ কৰিছিল। এদিন অৰোৰা শুই আছিলে, তেতিয়া মেলিফিচেণ্টে নিজৰ শক্তিখিনি ব্যৱহাৰ কৰি তাইক দিয়া অভিশাপখিনি ল'বৰ কাৰণে চেষ্টা কৰিলে, কিন্তু বহুত বছৰ আগতে যিহেতু এই অভিশাপ দিছিলে সেইকাৰণে এতিয়া সেই অভিশাপটো ভংগ কৰিব নোৱাৰে আৰু তাই ভাগৰি গৈছিলে
আৰু তাই দুখ কৰিছিলে যে তাইৰ 16th ইয়াৰ্ছ হৈ যোৱাৰ পিছতে তাইৰ মৃত্যু হ'ব। সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰে যে তাইৰ প্ৰকৃত প্ৰেমিক সোনকালে পাই যায়। তাৰ দ্বিতীয় দিনাখন মেলিফিচেণ্ট আৰু অৰোৰাই জংঘলত খোজকাঢ়ি থাকে আৰু দুয়োগৰাকীৰ ভিতৰত কথা বতৰা চলি থাকে। অৰোৰাই মেলিফিচেণ্টক সোধে, তোমাৰ কিয় দেউকা নাই? প্ৰতিগৰাকী পৰীৰে দেউকা আছে। তেতিয়া মেলিফিচেণ্টে কয়, মোৰ দেউকা আছিলে, কিন্তু মই বেয়া পোৱা সেই মানুহে দেউকা কাটি পিনে লৈ গ'ল আৰু তেতিয়াৰ পৰা মই মানুহক বেয়া পাওঁ। আৰু সেই কথাখিনি কৈ থাকোঁতে তাই দুখ কৰে আৰু তেতিয়া অৰোৰাই কয়, তুমি দুখ নকৰিবা, কালি মোৰ বাৰ্থডে হয়, 16 ইয়াৰ্ছ হৈ যাব আৰু আমি সকলোৱে ভালকৈ সেই দিনটো পাৰ কৰিম। মেলিফিচেণ্টে মনে মনে ভাবে 16 বছৰ হৈ থাকোঁতেই তাইৰ বিপদ হ'ব আৰু কি কৰিব, তাইৰ এতিয়া ওচৰতে একো উপায় নাই। সেইকাৰণে কালি লগ কৰিম বুলি কৈ পিনে দুয়োগৰাকী গুচি যায় নিজৰ নিজৰ ঠাইলৈ। অৰোৰাই নিজৰ ঘৰলৈ যায় আৰু বাটতে এজন ল'ৰা দেখি পায় আৰু সেই ল'ৰাজনৰ লগত কথা বতৰা পাতে আৰু সেই ল'ৰাজনে অৰোৰাক ভাল পাবলৈ ধৰে। অৰোৰাৰ লগত থকা 3জনী পৰীক অৰোৰাই সকলোখিনি কথা কয় আৰু 16 বছৰ হৈ যোৱাৰ পিছত তাই মেলিফিচেণ্টৰ লগতে গোটেই জীৱন থাকিব তেনেকেও কয়। আৰু তেতিয়া সকলোখিনি কথা কৈ দিয়ে সেই 3গৰাকী পৰীয়ে যে মেলিফিচেণ্টে তাইক অভিশাপ দিছিলে। তাই পৰীকেইগৰাকীৰ কথাখিনি বিশ্বাস নকৰে, সেইকাৰণে তাই দুখ কৰি মেলিফিচেণ্টৰ ওচৰলৈ আহে আৰু প্ৰতিটো কথাই সোধে যে সঁচা নে মিছা। তেতিয়া মেলিফিচেণ্টে কয়, মই তোমাক অভিশাপ দিছিলোঁ তোমাৰ দেউতাৰ ওপৰত খং কৰি, কিন্তু এতিয়া মোৰ তোমাক সেই অভিশাপৰ পৰা আঁতৰাই দিব বিচাৰোঁ, কাৰণ এতিয়া মোৰ তোমাক ভাল লাগে। তুমি সোনকালে মৰি যোৱাটো মই এতিয়া নিবিচাৰোঁ। আৰু অৰোৰাই এইখিনি কথা শুনি তাই তেতিয়া ভাবে যে তাইৰ দেউতাক মাক সকলো এখনতে ৰাজ্যত আছে আৰু সেই ৰাজ্যখনলৈ তাই দৌৰি দৌৰি গুচি যায়। অৰোৰাই নিজৰ দেউতাকক লগ পায় আৰু সাৱটি ধৰে আৰু কয়, দেউতা, মই তোমালোকক বহুত মিছ কৰি আছিলোঁ, তোমালোকে কিয় মোক ইমান দূৰত ৰাখিছিলা? তেতিয়া ষ্টিফান অৰ্থাৎ অৰোৰাৰ দেউতাকে কয়, তোমালোকে সকলোবিলাক কথা গম পোৱাৰ পিছত কিয় ইয়ালৈ আহিলা? আৰু 3গৰাকী পৰীৰ ওপৰতে খং কৰিছিল আৰু কৈছিল যে এই 16 বছৰ হৈ যোৱাৰ পিছতহে মই আনিবলৈ কৈছিলোঁ, সকলোবিলাক কথা গম পোৱাৰ পিছত কিয় তোমালোক সকলোৱে ইয়ালৈ গুচি আহিলা? আৰু তেতিয়া অৰ্ডাৰ কৰিছিলে যে অৰোৰাক এটা ৰুমতে বান্ধি ৰাখিবৰ কাৰণে, যাতে তাই 16 বছৰ হৈ যোৱাৰ আগত একো বিপদ নহয়। তাৰ দ্বিতীয় দিনাখন অৰোৰাৰ 16 বছৰ সম্পূৰ্ণ হৈ যায় আৰু অৰোৰাই বেহুচ হৈ তলত পৰি যায়। তাই এনেদৰে শুই থকা দেখি পিতৃ ষ্টিফানে বহুত দুখ কৰে আৰু কয় যে মোৰ কাৰণে তোমাৰ এনেকুৱা এটা অৱস্থা হ'ল। তাৰ পিছত অৰোৰাৰ প্ৰকৃত প্ৰেমিক কোন হয় তাকে বিচাৰিব ধৰিলে আৰু তেতিয়া 3গৰাকী পৰী আহিলে আৰু পৰীকেইগৰাকীয়ে ষ্টিফানক কয়, আপুনিয়ে প্ৰকৃত প্ৰেমিক হ'ব, কাৰণ আপুনি দেউতাক হয়। তাইক আপুনি মৰমত যদি কপালত কিছ কৰে তেতিয়া তাই হাৰ পাই যাব। তেতিয়া ষ্টিফানে কয়, মই কাৰোৰে প্ৰকৃত প্ৰেমিক নহয়, মই মেলিফিচেণ্টক ঠগাইছিলোঁ, মই কেনেকৈ কাৰোবাৰ প্ৰকৃত প্ৰেমিক হ'ম? অৰোৰাৰ প্ৰকৃত প্ৰেমিকজন ল'ৰা বা ছোৱালী দুয়োটাই হ'ব পাৰে। তাইক যোনে মৰমত কপালত কিছ কৰিব আৰু তাৰ পিছত যদি তাই হাৰ পাই যায় তেতিয়া গম পোৱা যাব যে তাইৰ প্ৰকৃত প্ৰেমিক কোন হয়। তাই এনেকৈ শুই থকা দেখি মেলিফিচেণ্টে নিজকে দুখ দিয়ে, কাৰণ মোৰ কাৰণে তাইৰ আজি এনেকুৱা অৱস্থা হৈছে। সেইকাৰণে মেলিফিচেণ্টে অৰোৰাৰ ওচৰলৈ যায় আৰু মাফ খোজে আৰু কয়, তোমাৰ হাঁহিটো মই বহুত মিছ কৰিম, তেনেকৈ কৈ কান্দি থাকে। আৰু তাই ঘৰলৈ আহোঁতে তাইৰ কপালত কিছ কৰে আৰু ঘৰলৈ আহিব লয়। তেতিয়া পিছফালৰ পৰা মাত লগাই মেলিফিচেণ্ট আৰু মেলিফিচেণ্টে পিছফালে ঘূৰি চায় আৰু দেখে অৰোৰা হাৰ পাই গ'ল। অৰোৰাই গম পাইছিলে যে মেলিফিচেণ্টে তাইৰ প্ৰকৃত প্ৰেমিক হয় আৰু তেতিয়া মেলিফিচেণ্টক ৰিকুৱেষ্ট কৰে যে মোক তোমালোকে লৈ যোৱা তোমালোকৰ ঠাইলৈ, মই তোমাৰ লগতে থাকিব বিচাৰোঁ। আৰু এতিয়া মেলিফিচেণ্ট আৰু অৰোৰা একেলগতে থাকিব লয়। মেলিফিচেণ্টৰ দেউকাখিনি যিহেতু ষ্টিফানৰ ঘৰত আছিলে আৰু সেই দেউকাখিনি নিজেই মেলিফিচেণ্টৰ ওচৰলৈ আহি আৰু লাগি যায় আৰু এতিয়া তেওঁলোক জংঘললৈ গুচি আহে। মেলিফিচেণ্টে জংঘললৈ আহে আৰু এনাউন্স কৰে যে আজিৰ পৰা এই জংঘলখনৰ ৰাণী হৈছে অৰোৰা আৰু তেতিয়াৰ পৰা তেওঁলোক সকলো ভালকৈ থাকিব লয়। এতিয়া দেখুওৱা হৈছে কেইজনমান ব্যক্তি জংঘলখনলৈ আহে য'ত মেলিফিচেণ্ট থাকে আৰু মেলিফিচেণ্ট থকা জংঘলখনত প্ৰতিটো জীৱ জন্তুৱে যাদু থকা জন্তু। সেই
সেই যাদু থকা জন্তুকেইটাক চুৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰে। মেলিফিচেণ্টে গম পাই যায় আৰু তাৰে দুজন ব্যক্তিক ধৰে আৰু এজনক ধৰিব নোৱাৰে পলাই যায় আৰু সেইজন ব্যক্তিয়ে এজন মানুহক সেই যাদু থকা জন্তুকেইটা দিয়ে আৰু তাৰ বিনিময়তে তেওঁ পইচা পায়। এই সকলোখিনি কথা অৰোৰাই গম পায় আৰু অৰোৰাৰ বহুত দুখ লাগে কাৰণ সেইখন জংঘলৰে যাদু থকা জন্তু নাইকিয়া হৈ গ'ল। তাই দুখ কৰি থকা দেখি তাইক হহুৱাবৰ কাৰণে চেষ্টা কৰিছিলে সকলোৱে আৰু সেই সময়ত কাক দেখিছিল জানেনে? তাইক ভাল পোৱা সেই ল'ৰাজনৰ নাম হৈছে ফিলিপছ। সি বেলেগ এখন ৰাজ্যৰ ৰজা আছিলে আৰু সি বহুত বছৰ আগৰ পৰাই অৰোৰাক ভাল পাইছিলে আৰু অৰোৰাই মনে মনে ভাল পাইছিলে। এই সকলোখিনি দৃশ্য মেলিফিচেণ্টৰ লগত থকা ডেভিল অৰ্থাৎ কাউৰীজনীয়ে সকলোখিনি দেখি গম পায় আৰু মেলিফিচেণ্টক কৈ দিয়ে। আৰু এতিয়া দেখুওৱা হৈছে প্ৰিন্স ফিলিপছে নিজৰ মাক দেউতাকক ভাল পোৱাৰ সকলোখিনি কথা কয় অৰোৰাৰ কথা আৰু অৰোৰা ক'ত থাকে সকলোখিনি কথা ভালকৈ বুজাই দিয়ে। তেতিয়া সকলোৱে আপত্তি কৰা নাছিলে কিন্তু মাকে মনে মনে ভাল পোৱা নাছিলে। কিন্তু পুতেকৰ মৰমৰ কাৰণে সকলোখিনি একচেপ্ট কৰে আৰু ডিনাৰৰ কাৰণে তেওঁলোকৰ পৰিয়ালটোক ইনভাইট কৰে। তেতিয়া মেলিফিচেণ্টে অৰোৰাক বুজায় আৰু কয় যে মোক এনেকৈ এজন মানুহে ঠগাইছিলে, তোমাকো যদি ঠগাই তুমি কিয় সকলোখিনি কথা জানিও একচেপ্ট কৰিলা? তেতিয়া অৰোৰাই কয় সকলো মানুহ একে নহয়। মেলিফিচেণ্টে অৰোৰাৰ কথাখিনি মানি লয় আৰু তেওঁলোক সকলো এতিয়া যায় ডিনাৰৰ কাৰণে। অৰোৰা পিংক কালাৰ ড্ৰেছ পিন্ধাৰ কাৰণে তাইক বহুত মৰম লাগিছিলে। মেলিফিচেণ্টক দেখি সকলোৱে ভয় খাইছিলে আৰু মেলিফিচেণ্টে সকলো আনন্দ লৈ আগবাঢ়ি গৈছিল সেই ৰাজ্যখনলৈ। সকলো এতিয়া ডিনাৰ কাৰণে বহে আৰু প্ৰিন্স ফিলিপছৰ মাকে যিহেতু অৰোৰাক পচন্দ কৰা নাছিলে আৰু অৰোৰাৰ মাক মেলিফিচেণ্টকো পচন্দ কৰা নাছিলে, সেইকাৰণে খাই থাকোঁতেই সুধিছিলে যে আপুনি অৰোৰাক অভিশাপ দিছিলে নহয় জানো? তেতিয়া মেলিফিচেণ্টৰ খং উঠিছিলে আৰু ডিনাৰৰ কাৰণে ইনভাইট কৰি এইবোৰ সুধি আছিলে বাবে তাই নিজৰ শক্তিখিনি দেখুৱাই সকলোকে ভয় খুৱাইছিলে আৰু তেতিয়া ৰজাজনটোৱে বেহুচ হৈ গৈছিলে এইবোৰ দেখি। ৰাণীগৰাকীয়ে অৰোৰাক কৈছিলে যে তোমাক অভিশাপ দিয়াৰ দৰে এতিয়া মোৰ ৰজাজনকো অভিশাপ দিলে। আৰু তেতিয়া অৰোৰাই নিজৰ মাকক সুধিছিলে যে তুমি কিয় অভিশাপ দি থাকা? আৰু তেতিয়া মেলিফিচেণ্টে কৈছিলে যে মই কাকো অভিশাপ দিয়া নাই, এতিয়া তোমাক দিছিলোঁ সেইটো পুৰণা কথা, এতিয়া মই কিয় অভিশাপ দিম? কিন্তু তাইৰ কথাটো বিশ্বাস নকৰে অৰোৰাই এতিয়া নিজৰ মাকক বেয়া পাবলৈ ধৰে। সেইকাৰণে মেলিফিচেণ্ট আৰু কাউৰীজনটো ইয়াৰ পৰা ওলাই গুচি যায়। মেলিফিচেণ্ট উৰি যাব লওঁতেই তাইক ৰজা ঘৰৰ পৰা এটেক কৰে যাৰ কাৰণে তাই পানীত পৰি যায়। আৰু এইফালে দেখুওৱা হৈছে ৰজাজনক, যিজন ৰজা এতিয়া বেহুচ হৈ বিচনাত পৰি আছে। ৰজাজনক এনেকৈ পৰি থকা দেখি অৰোৰাই নিজৰ মাকৰ ওচৰলৈ আহে আৰু মাকক বিচাৰে। তেতিয়া সেই কাউৰীজনে কয় যে তোমাৰ মা এতিয়ালৈকে মই দেখি পোৱা নাই, জংঘললৈ অহাই নাই। এতিয়া দেখুওৱা হৈছে মেলিফিচেণ্টক অন্য এটা ডেউকা থকা জন্তুৱে লৈ যায় আৰু এই সকলোখিনি কথা পহৰা দি থকা সেই মহিলাগৰাকী ৰাণীগৰাকীক জনাই দিয়ে। এতিয়া ৰাণীগৰাকী এটা চিক্ৰেট ৰুমলৈ আহে যিটো ৰুমত মেলিফিচেণ্টৰ জংঘলত থকা জীৱ জন্তুবোৰক দেখিবলৈ পোৱা যায়। তেতিয়া তাত এজন চাইণ্টিষ্টকো দেখা যায় আৰু সেই চাইণ্টিষ্টজনে সেই জন্তুবোৰক কেনেকৈ মাৰিব পাৰি তাৰ ওপৰতে ৰিচাৰ্চ কৰি থাকে। ইয়াতে এইটো কথাও গম পোৱা গৈছে যে ৰাণীগৰাকীয়ে নিজৰ ৰজাজনক নিজেই বেহুচ কৰাই দিছিলে। ইয়াত মেলিফিচেণ্টৰ একো হাত নাছিলে, অৰ্থাৎ মেলিফিচেণ্টৰ ইয়াত একো দুখ নাই। তেতিয়া অৰোৰাই ৰাণীগৰাকীক কয় মই মেলিফিচেণ্টক ক'তো বিচাৰি নাপালোঁ, জংঘললৈ গৈছিলোঁ তাতো বিচাৰি নাপালোঁ, মেলিফিচেণ্টক আপোনালোকে মাৰি পেলালে নেকি? তেতিয়া ৰাণীগৰাকীয়ে কয় তুমি চিন্তা নকৰিবা, মেলিফিচেণ্ট বহু ষ্ট্ৰং হয়, তাই কেতিয়াও ইমান সোনকালে নমৰে। মেলিফিচেণ্টক ক'তো বিচাৰি নোপোৱাৰ কাৰণে ৰজা ঘৰৰ পৰা এনাউন্স কৰে যে 3 দিনৰ ভিতৰতে ৰজা ফিলিপছ আৰু অৰোৰাৰ ভাগৰ বিয়া হ'ব বুলি আৰু সকলোকে আহিবলৈ কয়। জংঘলত থকা প্ৰতিটো জীৱ জন্তুকে নিমন্ত্ৰণ কৰে, কিন্তু এয়া ৰাণীগৰাকীৰ বুদ্ধি আছিলে আৰু তেওঁলোকৰ বিয়াৰ খবৰটো মেলিফিচেণ্টে গম পাইছিলে। তাৰ দ্বিতীয় দিনাখন ফিলিপছ আৰু অৰোৰা ভাগৰ বিয়া, সেইকাৰণে ফিলিপছে অৰোৰাক এজোপা ফুল দিছিলে আৰু সেই ফুল দেখি অৰোৰাই গম পাইছিলে যে এই ফুল আমাৰ জংঘলৰ হয় আৰু এয়া ফুল চুৰ কৰা হৈছিলে। তেতিয়া অৰোৰাই ৰাণীগৰাকীক বিচাৰি ৰাণীগৰাকীৰ চিক্ৰেট ৰুমটো দেখিছিলে আৰু সেই চিক্ৰেট ৰুমটোৰ ভিতৰলৈ সোমাই গৈছিলে আৰু তাত দেখি জংঘলৰ কেইটামান পৰী আৰু এজন চাইণ্টিষ্ট।
চাইণ্টিষ্টজনে কিছুমান পাউডাৰ বনাইছিলে যিবোৰ পাউডাৰ পৰিবোৰৰ যদি গাৰ ওপৰত দি দিয়ে তেতিয়া পৰিবোৰ মৰি যাব। অৰ্থাৎ এই পাউডাৰবোৰে বেছিকৈ মেলিফিচেণ্টক মাৰিবৰ কাৰণেহে বনাইছিলে। এই সকলোখিনি কথা অৰোৰাই ফিলিপছক কৈ দিয়ে আৰু লগতে এইষাৰ কথাও কয় যে মোৰ মায়ে মেলিফিচেণ্টে তোমাৰ দেউতাক একো অভিশাপ দিয়া নাই। তেখেত বেহুচ হৈ গৈছিলে কেৱল তোমাৰ মাৰ কাৰণে, কাৰণ তোমাৰ মায়ে বেহুচ কৰাই দিছিলে। এতিয়া মেলিফিচেণ্ট আৰু ৰাণীগৰাকীৰ মাজত যুদ্ধ হয় আৰু ৰাণীগৰাকীৰ সৈন্যবাহিনীখিনিয়ে কিছুমান পাউডাৰ ছিটিয়াই যাৰ কাৰণে বহুত পৰি মৰি যায়। মেলিফিচেণ্টৰ বহুত খং উঠে যাৰ কাৰণে তাই নিজৰ ৰূপত আহে আৰু ৰাণীগৰাকী এটা ছাগলী বনাই দিয়ে। এতিয়া ৰজাজনো হাৰ পাই যায় আৰু তেওঁলোক সকলো জংঘলত যায় আৰু জংঘলত ফিলিপছ আৰু অৰোৰা ভাগৰ বিয়া পাতি দিয়ে। ইয়াতে মুভিখন শেষ হৈ যায়। শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।